Students, welcome to my class on optics. This is lecture 7. Okay, we are discussing about refraction of light through spherical surfaces, where we have learned few formulas. আমি কিছুমান formula শিকিলো. Main formula to আমি কি আছিলে? Refraction যেতিয়া হ'ব mu2 by v minus mu1 by u is equal mu2 minus mu1 by r. এইটো আছে হয় না? So mu1 mu1 to হ'ল ৰেয়াৰ মিডিয়ামৰ মানে পাতল মাধ্যমৰ ৰিফ্ৰেক্টিভ ইনডেক্স প্ৰতিহৰণাংক আৰু mu2 হ'ল ঘন মাধ্যমৰ প্ৰতিহৰণাংক ডেন্সাৰ মিডিয়ামৰ v is the image distance, u is the object distance, r2 হ'ল radius of curvature. So first of all এটা মই অংক দিছোঁ অংকটো তোমালোকে লিখি লোৱা spherical mirror. আজি আমি মেইনলি লেন্স মেকাৰ্ছ ফৰ্মুলা ডিছকাছ কৰিম তাৰ আগতে আমি এটা প্ৰব্লেম সলভ কৰি লওঁ ফৰ্মুলাটো আমাৰ মনত পৰিব লেন্স মেকাৰ্ছ ফৰ্মুলা আমি ডিছকাশ্যন কৰিম তাৰ আগতে প্ৰব্লেমটো হ'ল simple problem by using this formula. A spherical convex surface কেনেকুৱা এখন গোলাকাৰ উত্তল পৃষ্ঠ of radius of curvature 20 cm. কিমান কৈছে radius of curvature 20 cm. Made of glass or refractive index mu is equal 1.5 is placed in air. ক'ত ৰখা হৈছে এয়াৰত ৰখা হৈছে. Find the position of the image form. তোমাক কি উলিয়াব কৈছে ইমেজৰ পজিশ্যন উলিয়াব কৈছে মানে তোমাক ভি উলিয়াব কৈছে you have to find out v when a point object is placed 30 cm in front of the convex surface খনৰ আগত যদি 30 cm দূৰত যদি আমি অবজেক্টটো ৰাখো মানে ইউ দিয়া আছে তোমাক ইমেজ ফৰ্ম ইউ দিয়া আছে তোমাক in front of the convex surface on the principal axis. মুখ্য অক্ষত যদি তুমি 30 cm দূৰত বস্তুটো ৰাখা পইণ্ট অবজেক্টটো কিমান দূৰত ইমেজটো পাবা ইউ হেভ টু ফাইণ্ড আউট ভি এয়াৰত ৰখা হৈছে গতিকে mu1 is equal 1 হ'ব mu2 is equal 1.5 বুলি দিয়া আছে r দিয়া আছে v দিয়া আছে so you can easily find out u2 উলিয়াব পাৰিবা ভিডিঅ'টো অলপ দেৰি অফ কৰি পেলাই নিজে নিজে তোমালোকে কৰি চাবা পাৰানে নোৱাৰা মই কৰি দিছোঁ প্ৰব্লেমটো লিখি লৈ নিজে কৰি চাবা ইউজিং দিছ ফৰ্মুলা চ' কেনেকুৱা হ'ব ভি ইজ গিভেন এজ কনভেক্স ছাৰ্ফেচখন এনেকুৱা চেণ্টাৰ অফ কাৰ্ভেচাৰ এইখিনিত আছে চেণ্টাৰ অফ কাৰ্ভেচাৰ দিয়া আছে কিমান দিয়া আছে 20 চেণ্টিমিটাৰ দিয়া আছে তাৰমানে r is equal দিয়া আছে তোমাক so ভিউটো দিয়া নাই তোমাক ইউ দিয়া আছে ইউ কিমান দিয়া আছে ইউ দিয়া আছে 30 চেণ্টিমিটাৰ 30 চেণ্টিমিটাৰ দূৰত মানে ভিটো আৰতকৈ অলপ দূৰত থাকিব ইমানখিনি মানত থাকিব অবজেক্ট এইখিনিত থাকিব চ' ইয়াৰ পৰা ইনচিডেণ্ট ৰেটো যাব চ' এনেকুৱা বেণ্ড হ'ব বেণ্ড হৈ দুটা কণ্ডিশ্যন আছে যদি ভাৰ্চুৱেল ইমেজ হয় তেতিয়াহ'লে সি বেণ্ডটো এনেকুৱা কমকৈ বেণ্ড হৈ এইফালে আহিব ইমেজটো এইফালে হ'ব যদি ৰিয়েল ইমেজ হয় তেতিয়াহ'লে বেছিকৈ বেণ্ড হৈ ইয়াত গৈ কাটিব এতিয়া ভাৰ্চুৱেল হ'ব নে ৰিয়েল হ'ব সেইটো আমি নাজানো আমি ভেলুকেইটা পুট কৰি লওঁ পুট কৰি লৈ ইউ ইজ ইকুৱেল কিমান দিয়া আছে 30 চেণ্টিমিটাৰ দিয়া আছে আমি সদায় পি মানে পোলৰ পৰা জুখিব লাগিব এখন ছাৰ্ফেচ লেন্স নহয় কিন্তু মনত ৰাখিব এখন লেন্স নহয় দিছ ইজ কনভেক্স ছাৰ্ফেচ এখন হ'ল উত্তল পৃষ্ঠ চ' এইফালে আমি গ্লাছ আছে বুলি ধৰি ল'ব লাগিব mu2 is equal 1.5 আৰু এইফালে এয়াৰ আছে mu1 is equal 1 সেইটো এয়াৰ পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ গৈছে গতিকে ৰেটো ডেফিনেটলি নৰ্মেলৰ ফালে অলপ বেণ্ড হ'ব চ' ইউ কিমান দিয়া আছে 30 চেণ্টিমিটাৰ
চেণ্টিমিটাৰতে থাকক, নহ'লে আমি মিটাৰলৈ নিব লাগিব। আৰটো কিমান দি আছে 20 চেণ্টিমিটাৰ, গতিকে 2টা চেণ্টিমিটাৰতে আছে, প্ৰব্লেম নাই। কিন্তু এইখিনিতে এটা কথা আছে, we have to observe that object is at the left of pole. পোলটো এইখিনিত আছে, পোলৰ এইফালে আছে, আমি এইটো অৰিজিন বুলি ধৰোঁ। if we consider this to be origin, so this is negative, so u is negative, মানে ইউটো আমি নিগেটিভ ধৰিব লাগিব। so this is important point. so we have to find out v, mu1 is equal to 1, mu2 is equal to 1.5, v is equal to how much. so easily you can put the values, এই ভ্যালুবিলাক পুট কৰি দিয়া। so পুট কৰিলে কি হ'ব, mu2 is equal to 1.5, v is equal, we do not know, minus mu1 is equal to 1, u is equal minus 30 centimeter is equal mu2 value 1.5, mu1 value 1, r value dit hoise, r value kiman dit hoise 20. so ekhini calculation, simple calculation, 1.5 by v minus minus plus ho jabo 1 by 30, 1.5 minus 1 0.5 hobo 20. so 0.5 টোক যদি মই 5 কৰি দিওঁ, 10 এৰে মাল্টিপ্লাই কৰি দিওঁ, তেতিয়াহ'লে 200 হৈ যাব, হয় জানো? যদি আকৌ 5 এ ডিভাইড কৰি দিওঁ 1 by 40 হ'ব, ৰাইট? so 1 by 40 হৈ গ'ল। এতিয়া আমি ভি উলিয়াব লাগে, 1.5 ভি 1 by 40 minus 1 by 30, 32 সিফালে গুচি গ'ল, মাইনাছ হৈ গ'ল। so এলচিএম ল'ব লাগিব, 120 এলচিএম যদি মই লওঁ তেতিয়াহ'লে কি হ'ব? so এইফালে 3 হ'ব আৰু এইফালে 4 হ'ব, ৰাইট? so minus 1 by 120, এটা ইজি হৈ গ'ল। ভি উলিয়াব লাগে, ভি উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব? ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে মাইনাছ ভি হ'ব, 1 into minus 1 into v minus v, 1.5 into 120 মাইনাছ এটা লাগিব লগত, কাৰণ মাইনাছটো আমি এইফালেও দিব পাৰোঁ, সেইফালেও দিব পাৰোঁ। so পইণ্টটো যদি উঠাই দিওঁ 15 into 12 হ'ব, এটা 0 নাইকিয়া হৈ যাব। so 15 into 12 is equal how much? 180 centimeter. so since it is negative, এইটো যেহেতু নিগেটিভ, গতিকে ইমেজটো এইফালে হ'ব। এইখিনি 30 হয়, তেতিয়াহ'লে অলপমান বহুত দূৰত হ'ব, 6 times দূৰত হ'ব। so ইমেজটো প্ৰায় ইমানখিনি মানত হ'ব, পচিবল হ'ব। so বেণ্ডিংটো খুব কম হ'ব, কম হ'লে আগলৈ কেতিয়াও এইডালত নালাগেগৈ, গতিকে পিছফালে পঠিয়াব লাগিব। so ইমানখিনি মানত 6 times, অবজেক্টটো য'ত আছে ইয়াৰ পৰা 30, তাতকৈ 6 times মানে 180, ইমানখিনি মানত ইমেজটো প্ৰডিউচ হ'ব। so image is virtual, right? this is the problem, okay? so this is the problem, and okay, এতিয়া আমি মেইন টপিকলৈ যাওঁ। মেইন টপিকটো হ'ল লেন্স মেকাৰ্ছ ফৰ্মুলা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ্মুলা, লেন্স মেকাৰ্ছ ফৰ্মুলা। লেন্স মেকাৰ্ছ ফৰ্মুলাটো I think you have got already, mu minus 1 by r1 minus 1 by r2, most important formula, লেন্স মেকাৰ্ছ ফৰ্মুলা। স্কুল লেভেলত থাকে, কিন্তু এইটো কেনেকৈ ইয়াক ডিডিউচ কৰিব লাগে সেই পাৰ্টটো নাথাকে, আমি এতিয়া তাক ডিডিউচ কৰিম। তো তাৰ কাৰণে আমি জানিব লাগিব দুটা ফৰ্মুলা। দিছ ইজ অলৰেডি ডিছকাছড, এইটো আমি অলৰেডি ডিছকাছ কৰিছোঁ। যেতিয়া ৰেয়াৰৰ পৰা ডেন্সাৰ মিডিয়ামলৈ ৰেটো যাব ছাৰ্ফেচত, তেতিয়াহ'লে এই ফৰ্মুলাটো লাগিব, mu2 by v, mu1 by u, mu2 minus mu1 by r। আৰু যদি উল্টা হয়, ইয়াত ভাৰ্চুৱেল আৰু ৰিয়েল দুইটা ইমেজৰ কাৰণে এইটো ফৰ্মুলাই হ'ব। আৰু ইয়াতো ডেন্সাৰৰ পৰা ৰেয়াৰলৈ যদি যায়, মানে আমাৰ ছাৰ্ফেচখন কেনেকুৱা আছিলে, আমাৰ ছাৰ্ফেচখন যদি কনভেক্স এনেকুৱা হয়, যদি এইফালে গ্লাছ থাকে, এইফালে এয়াৰ থাকে, ইয়াৰ পৰা যদি অবজেক্টটো যদি ইয়াত থাকে, ৰেটো যদি এইফালৰ পৰা যায়, তেতিয়াহ'লে ফৰ্মুলাটো এনেকুৱা হয়, ঠিক আছে? আৰু এইটো হ'ল কনকেভ, এইটো যদি কনভেক্সটো এনেকুৱা হ'ব। এইটো ডেন্সাৰ মিডিয়াম, এইটো ৰেয়াৰ মিডিয়াম। চ'
চ' কনভেক্সে হওক কনকেভে হওক যদি ডেন্সৰ পৰা ৰেয়াৰলৈ যায় তেতিয়াহ'লে ফৰ্মুলা এইটো ল'ব লাগিব। চ' এতিয়া আমি যিহেতু লেন্সৰ কথা পাতিম, লেন্স বুলি কোৱাৰ লগে লগে আমি দুইটা ফৰ্মুলাই কম বেছি পৰিমাণে ইউজ কৰিব লাগিব। যিহেতু ছাৰফেচ নহয় লেন্স, চ' আৱাৰ ইণ্টাৰেষ্ট ইজ টু ফাইণ্ড আউট দিছ ফৰ্মুলা। আমি এই ফৰ্মুলাটো উলিয়াব লাগিব। এই ফৰ্মুলাটো উলিয়াব পাৰিলে আমি জানিম লেন্স মেকাৰ্ছ যেনেকৈ চশমাবিলাক বনাওঁতে লেন্সখন বনাওঁতে এই ফৰ্মুলাটো ইউজ কৰে, সেইকাৰণে ইয়াক কোৱা হয় লেন্স মেকাৰ্ছ ফৰ্মুলা। তাৰমানে ফ'কেল লেংথ কাৰেক্ট কৰিবলৈ হ'লে ৰেডিয়াছকেইটা কিমান হ'ব লাগিব, ৰেডিয়াছকেইটাৰ ওপৰত ডিপেণ্ড কৰি ফ'কেল লেংথটো তৈয়াৰ কৰা হয়। ফ'কেল লেংথ মতে মানুহবিলাকৰ চশমা পাৱাৰবিলাক কেলকুলেশ্যন কৰা হয় আৰু সেইমতে ফেক্টৰীয়ে কেলকুলেশ্যন কৰি চশমা বনায়। চ' এতিয়া লেন্সনো কাক কয়? লেন্স কাক কয় বুলি ক'লে আমি ক'ব লাগিব যে যদি আমি এনেকুৱা এটা গ্ল'ব লওঁ গ্লাছৰ, আৰু এটা গ্ল'ব যদি মই লওঁ দুটা পাৰ্ট, তেতিয়াহ'লে এই পাৰ্টটো এইটো কমপ্লিট গ্লাছ, এইটো গ্লাছৰ গ্ল'ব, এইটো গ্লাছৰ গ্ল'ব স্ফিয়াৰ। চ' ইয়াৰো চেণ্টাৰ অফ কাৰ্ভেচাৰ আছে, ইয়াৰো চেণ্টাৰ অফ কাৰ্ভেচাৰ আছে। দুটা চেণ্টাৰ অফ কাৰ্ভেচাৰ বেলেগ বেলেগ হ'ব পাৰে, একেও হ'ব পাৰে, বাই কনভেক্স লেন্সত একে হ'ব। তেতিয়াহ'লে এই পাৰ্টটোক লেন্স বুলি কোৱা হয়। ইট ইজ এ স্ফেৰিকেল মিডিয়াম হেভিং এটলিষ্ট ওৱান স্ফেৰিকেল ছাৰ্ফেচ, এখন স্ফেৰিকেল ছাৰ্ফেচ থাকিব। এতিয়া আমি ফৰ্মুলাটো কেনেকৈ পাম? চ' লেট আছ ফাইণ্ড ছাম জিঅ'মেট্ৰিকেল calculations to find this lens makers formula. এখন লেন্স কেনেকুৱা লেন্স? কনভেক্স লেন্স। ইয়াৰ ৰেডিয়াছকেইটা আমি R1 R2 বুলি দিম। তাৰ কি ৰেডিয়াছ আমি নাজানো। এইটো প্ৰিন্সিপাল এক্সিছ, অপটিকেল চেণ্টাৰ। চ' এই ছাৰ্ফেচখন য'ৰ পৰা আহিছে তাৰ এটা চেণ্টাৰ অফ কাৰ্ভেচাৰ থাকিব, সেইটো এটা চাৰ্কুল হ'ব, নহয় জানো, স্ফিয়াৰ হ'ব। তো স্ফিয়াৰটো আমি ধৰি ল'লোঁ O1 আৰু ইয়াৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ R1, ঠিক আছে। চ' ঠিক তেনেকৈ এই ছাৰ্ফেচখনৰ কাৰণেও আমি এটা চেণ্টাৰ অফ কাৰ্ভেচাৰ পাম। O1 নিদি পেলাই আমি C1 বুলি দিওঁ চেণ্টাৰ অফ কাৰ্ভেচাৰ। ইয়াৰ কাৰণে আমি ৰেডিয়াছ অফ কাৰ্ভেচাৰ পাম R2, ঠিক আছে। চ' এটা অবজেক্ট আমি লওঁ, অবজেক্টটো আমি পৰিব দিছোঁ প্ৰথম ছাৰ্ফেচখনত। চ' দিছ ইজ μ1 বুলি ধৰি লওঁ আমি। এইটো পাৰ্ট এয়াৰ আছে, এফালেও এয়াৰ আছে, ইয়াৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স μ1, μ2 নহয় μ1। আৰু এই গ্লাছ ছাৰ্ফেচখন, গ্লাছ যিটো মিডিয়াম আছে ৰিফ্ৰেক্টিভ মিডিয়াম, ইয়াৰো ৰিফ্ৰেক্টিভ ইণ্ডেক্স হ'ল μ2। চ' দুইফালে এয়াৰ আছে, আগৰ ছাৰ্ফেচৰ কথা নহয়, এখন লেন্স, এইফালে এয়াৰ এইফালে এয়াৰ, মাজত গ্লাছ। এতিয়া ইয়াত কি হ'ব? ৰিফ্ৰেকশ্যন হ'ব। ৰিফ্ৰেকশ্যন প্ৰথম গ্লাছ ছাৰ্ফেচখনত হ'ব, যিহেতু এইটো গ্লাছ মিডিয়াম, গতিকে বেণ্ড হ'বই, ৰেয়াৰৰ পৰা ডেন্সাৰ গৈছে। গতিকে ইয়াৰ যদি মই নৰ্মেল টানো তেতিয়াহ'লে ই অলপ বেণ্ড হ'ব, নহয় জানো। বেণ্ড হৈ ই চিধা চিধি এইফালে যাব যদিহে ৰিফ্ৰেকশ্যন নহয় বুলি ধৰোঁ। এইটো I1 ইমেজ হ'ল, অবজেক্টটো এইটো। অবজেক্ট অ'ৰ কাৰণে প্ৰথম ছাৰ্ফেচৰ কাৰণে আমি ইমেজটো ক'লে I1, ঠিক আছে। এটা ডিষ্টেঞ্চ আমি কি ধৰিম? ডিষ্টেঞ্চটো আমি V1 ধৰিছোঁ। ক'ৰ পৰা ধৰিছোঁ? অপটিকেল চেণ্টাৰৰ পৰা ধৰিছোঁ। অপটিকেল চেণ্টাৰটো মাজতে আছে বুলি ধৰি লৈছোঁ আমি। অপটিকেল চেণ্টাৰটো মাজত আছে, তাৰপৰা ডিষ্টেঞ্চটো V1 হ'ল। কাৰ ডিষ্টেঞ্চ? I1. I1 কি বস্তু? I1 is the image, first image from due to the object. Okay? কিন্তু আমি ইয়াত ৰিফ্ৰেকশ্যনটো ধৰা নাই, we are not considering refraction in the second surface. Second surfaceত যদি ৰিফ্ৰেকশ্যনৰ কথাটো আমি ধৰোঁ তেতিয়াহ'লে কি হ'ব? চ' ৰিফ্ৰেকশ্যন মানে কি? যেতিয়া এটা মিডিয়ামৰ পৰা আন এটা মিডিয়ামত যায় ডাইৰেকশ্যন চেঞ্জ হ'ব লাগিব। চ' ইয়াততো ডাইৰেকশ্যন আমি চেঞ্জ নাই কৰা। ইয়াত চেঞ্জ কৰিবলৈ হ'লে কি হ'ব? ইয়াত আৰু তললৈ আনিব লাগিব। দিছ ইজ দ্য ৰিয়েল ৰে। এডাল ৰিয়েল ৰে নহয়, কাৰণ ইয়াত ৰিফ্ৰেকশ্যন হোৱা নাই, পোনে পোনে গুচি গৈছে। অ'কে, চ' ইয়াতে ফাইনেল ইমেজটো তৈয়াৰ কৰিব। I is the final image. Let us consider the final image is form at V. Okay,
ইয়াৰ অৰ্থটো হ'ল এইটো ইমেজৰ কাৰণে অবজেক্ট এইটো নহয়, কিন্তু ভাৰ্চুৱেল অবজেক্ট এইটো, ৰাইট? এই ইমেজটোৰ কাৰণে ভাৰ্চুৱেল অবজেক্ট এইটো। সেইখিনিতে অকণমান কথাটো গণ্ডগোলীয়া। আমি ভালকৈ মন দিব লাগিব যে প্ৰথম ছাৰ্ফেচখনৰ কাৰণে অবজেক্ট এইটো হয়, ইমেজ এইটো হয়, কিন্তু দ্বিতীয় ছাৰ্ফেচখনৰ কাৰণে ৰেটো ডেন্সাৰৰ পৰা ৰেয়াৰ গৈছে, গতিকে ইয়াত ভাৰ্চুৱেল অবজেক্ট হিচাপে ধৰিব লাগিব I1, আৰু এইটো হ'ব ফাইনেল ইমেজ। অ'কে, এইটো ভাৰ্চুৱেল অবজেক্ট আৰু এইটো হ'ল ফাইনেল ইমেজ। ইমেজটো ইয়াত ৰিয়েল হৈছে। এতিয়া আমি প্ৰথম ছাৰ্ফেচখনৰ কাৰণে ফৰ্মুলা আমি ইউজ কৰোঁ ফৰ দ্য ফাৰ্ষ্ট ছাৰ্ফেচ। ফৰ্মুলাটো কি হ'ব? আমি যিটো নৰ্মেল ফৰ্মুলা লওঁ, μ2, হয় জানো, μ2 বাই ভি লওঁ, μ2 বাই ভি লওঁ। কিন্তু ইয়াত আমি কি ল'ম? μ2 বাই ভি, ইয়াত ভি লোৱা নাই, আমি কি লৈছোঁ? V1, নহয় জানো? ইমেজ ডিষ্টেঞ্চটো আমি V1 লৈছোঁ, গতিকে আমি V1 ল'ব লাগিব, মাইনাছ μ1, μ1 আছে। অবজেক্ট ডিষ্টেঞ্চ আমি কি ল'ম? আমি ইউ বুলি ল'ম। অবজেক্ট ডিষ্টেঞ্চ ইজ ইউ, so u is equal μ2 minus μ1 by r. R1 ল'ম নে R2 ল'ম? কাৰণ কেলৈ ফাৰ্ষ্টখন আছে, এইখন আছে, ইয়াৰ এইখন হ'ল কনভেক্স, ইয়াৰ ৰেডিয়াছ অফ কাৰ্ভ হৈছে R2, গতিকে কি ল'ম আমি? R2 হ'ব। এতিয়া ছেকেণ্ডখন লৈ চাওঁ, ফৰ দ্য ছেকেণ্ড ছাৰ্ফেচ। ইয়াত অবজেক্ট আমি ল'ম I1 আৰু ইমেজ ল'ম I, ফাইনেল ইমেজ। চ' ইয়াত কিন্তু ৰিফ্ৰেকশ্যন হৈছে, গ্লাছৰ পৰা এয়াৰত গৈছে, গতিকে আমাৰ ফৰ্মুলাটো যিটো মই ফৰ্মুলা প্ৰথমতে দুটা দিছিলোঁ, ডেন্সাৰ মিডিয়াম টু ৰেয়াৰ মিডিয়াম, চ' μ1 by V is the image distance, final image, ইয়াতে ইমেজ ডিষ্টেঞ্চ ল'ব লাগিব, মাইনাছ μ2 by V1 টো হ'ল অবজেক্ট ডিষ্টেঞ্চ। অবজেক্টটো যদিও ভাৰ্চুৱেল, আমি অবজেক্ট ডিষ্টেঞ্চৰ ঠাইত V1 ল'ব লাগিব, μ1 minus μ2 by R1 কেলৈ লৈছোঁ? কাৰণ এইখন ছাৰ্ফেচ, এতিয়া আমি কনকেভ ছাৰ্ফেচৰ কথা আছে, গতিকে এই ছাৰ্ফেচখনৰ ৰেডিয়াছৰ কাৰ্ভ আছে ল'ব লাগিব, R1 ল'ব লাগিব, ইয়াত R2 ল'লোঁ। চ' দিছ ইজ ইকুৱেশ্যন নম্বৰ 1, দিছ ইজ ইকুৱেশ্যন নম্বৰ 2। যদি আমি ইকুৱেশ্যন 1 আৰু 2ক আমি এড কৰি দিওঁ, 1 আৰু 2ক যদি আমি এড কৰি দিওঁ, কি হ'ব? μ2 by V1 মাইনাছ আছে, দুইটা কেঞ্চেল যাব, থাকিব এইটো আৰু এইটো, নহয় জানো? চ' μ1 by V মাইনাছ μ1 by U, এই পাৰ্টটো থাকিব আৰু এই টাৰ্মটো থাকিব, এই টাৰ্মটো আগত মাইনাছ চিন আছে, মাইনাছ ইজ ইকুৱেল μ2 minus μ1 আছে, ইয়াত μ1 minus μ2 আছে, ঠিক আছে? যদি এইটো আমি μ2 minus μ1 কৰোঁ, বা এইটো μ2, ঠিক আছে, আমি μ2 minus μ1 by R2 minus μ1 minus μ2 by R1, এইখিনিতে আমি এটা কাৰেকশ্যন কৰি লওঁ। আগৰ ফৰ্মুলাটোৰ লগত মিলাব হ'লে, আগৰ ফৰ্মুলাটো কোনটো আছিলে? μ2 by V minus μ1 by U is equal μ2 minus μ1 by R, ঠিক আছে? এই আৰটো আমি লৈছিলোঁ, যদিহে কনভেক্স ছাৰ্ফেচ এখন হয়, তেতিয়াহ'লে এই আৰটো আমি লওঁতে ইয়াত চেণ্টাৰ অফ কাৰ্ভেচাৰ যিটো R হয়, এই আৰটো লৈছিলোঁ, নহয় জানো? চ' আমি যদি এইখনক ফাৰ্ষ্ট ছাৰ্ফেচ বুলি কওঁ, এইটো R1 বুলি দিলে অলপ এইটোৰ লগত নিমিলিব এই ফৰ্মুলাটোৰ লগত। তো এই ফৰ্মুলাটো উলিয়াবলৈ হ'লে আমি এই ছাৰ্ফেচখনৰ কাৰণে যিটো ৰেডিয়াছ অফ কাৰ্ভ আছে, তাক আমি R1 বুলি দি লওঁ, ইয়াক R1 বুলি দিওঁ আৰু ইয়াক R2 বুলি দিওঁ, ঠিক আছে? তেতিয়া এইটো R1 হৈ যাব আৰু এইটো R2 হৈ যাব। অ'কে, এইখিনি কাৰেকশ্যন আমি কৰি ল'লোঁ, এইটো ফৰ্মুলাটোৰ লগত আমি মিলাব লাগিব। দ্য ফাৰ্ষ্ট ছাৰ্ফেচ এইখন, চ'
সেকেন্ড সারফেস এখন সো ফার্স্ট সারফেস যদি আমি এখন এনেকৈ ধৰিছোঁ ইয়াত যিটো ৰেডিয়াছ ইয়াৰ কাৰণে ৰেডিয়াছ হ'লগৈ এইটো তো ইয়াক আমি R1 বুলি ধৰি লওঁ সেইটো আমি R1 কৰি লৈছোঁ এইটো R2 কৰি লৈছোঁ তেতিয়াহ'লে এইটো R1 আৰু এইটো R2 হ'ব ঠিক আছে এতিয়া আমি মিউ 1টোক মই কমন লৈ লওঁ 1/v - 1/u এফালে হ'ব মিউ 2 - মিউ 1 এইটোকে যদি মই মিউ 2 - মিউ 1 কৰোঁ তেতিয়াহ'লে মাইনাছ এটা আহি যাব মাইনাছটো হ'লে কি হ'ব এফালে প্লাছ হৈ যাব নহয় জানো মিউ 2 - মিউ 1 R1 প্লাছ মিউ 2 - মিউ 1 R2 R1 okay so ইয়াত যদি আমি কমন লওঁ এই মিউ 1টোৱে যদি ডিভাইড কৰি দিওঁ তেতিয়াহ'লে কি হ'ব 1/v - 1/u টো লেফ্ট হেণ্ড ছাইডত থাকি যাব মিউ 1 যদি আমি ইয়াকে ডিভাইড কৰোঁ মিউ 2 - মিউ 1টোক আমি কমন ল'ব পাৰোঁ মিউ 2 - মিউ 1ক আমি কমন ল'ব পাৰোঁ তেতিয়াহ'লে মিউ 1ৰে আমি ডিভাইড কৰোঁ ঠিক আছে 1/R1 plus 1/R2 ঠিক আছে so this is the formula and finally what we have got okay এইখিনিত আমি এটা কি কৰিছোঁ প্লাছ কৰিছোঁ কাৰ লগত প্লাছ কৰিছোঁ ইকুৱেশ্যন নম্বৰ 1 এণ্ড ইকুৱেশ্যন নম্বৰ 2 প্লাছ কৰোঁতে কি হ'ল এই পাৰ্টটোৰ লগত কেঞ্চেল হ'ল আমি লেফ্ট হেণ্ড ৰাইট হেণ্ড ছাইডতে প্লাছ কৰিব লাগিব কিন্তু আমি ইয়াত কি কৰিলোঁ মাইনাছ চিন এটা হৈ আছে এইটো প্লাছ কৰিব লাগিব এইটো প্লাছ কৰিব লাগিব এইটো প্লাছ কৰিলে কি হ'ব এইটো মাইনাছ হৈ যাব কেনেকৈ মাইনাছ হ'ব ইয়াত মিউ 2 - মিউ 1 আছে ইয়াতো আমি মিউ 2 - মিউ 1 - মিউ 2 আছে গতিকে এইটো কি হ'ল মাইনাছ হৈ গ'ল ঠিক আছে প্লাছ আছিলে মিউ 1 - মিউ 2 আৰু মিউ 2 - মিউ 1 গতিকে মিউ 2 - মিউ 1 কৰিলে মাইনাছ চিন এটা আগত আহি যাব এইটো মাইনাছ হৈ যাব চ' দিছ উইল বি মাইনাছ ৰাইট চ' এতিয়া মিউ 2 - মিউ 1 মিউ 2 - মিউ 1 আমি কমন ল'লোঁ কৰোঁতে কি আৰু এই মিউ 1টোৱে ইয়াক ডিভাইড কৰিলোঁ ঠিক আছে চ' এতিয়া এইটো ঠাইত আমি এফ বুলি লিখিব পাৰোঁ নহয় জানো আৰু এইখিনি ঠাইত আমি মিউ 2 - মিউ 1 আৰু মিউ 1 আছে মিউ 1টো কাৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স এয়াৰৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স যদি এয়াৰ বুলি কওঁ তেতিয়াহ'লে ইয়াৰ কি হ'ব এইটো 1 হৈ যাব এইখিনিতে আমি এটা কণ্ডিশ্যন কৰোঁ ইফ দ্য অবজেক্ট ইজ প্লেচড এট ইনফাইনিটি যদি ইনফাইনিটিত থওঁ হয় ইয়াত আমি প্ৰিন্সিপাল এক্সিছত থওঁ যদি ইনফাইনিটিত থওঁ বহুত দূৰৰ পৰা আহিব ৰেটো এনেকুৱা হৈ যাব এনেকুৱা হ'লে ই ক'ত যাব এফত কাটিব নহয় জানো ৰেটো পেৰেলেল ৰেবিলাকে কি হয় লেন্সত পেৰেলেল ৰেবিলাক সমান্তৰাল ৰশ্মিবোৰে ক'ত কাটে সদায় ফ'কাছত কাটে ফ'কাছৰ ডিষ্টেঞ্চ যদি এফ হয় all parallel rays with the principal axis after refraction pass through a particular point on the principal axis that point is called F focus so যদিহে আমি কণ্ডিশ্যনটো কৰোঁ যে অবজেক্টটো যদি ইনফাইনিটিত থাকে তেতিয়াহ'লে দেন অবজেক্ট will be formed at F is what F is focus that is সেই ক্ষেত্ৰত v ইজিকেল এফ হ'ব নহয় জানো v ইজিকেল এফ হ'ব আৰু ইউ টু ইনফাইনিটি হ'ব মানে এই কণ্ডিশ্যনটোত ভিটো কি হৈ যাব এফ হৈ যাব আৰু ইউটো কি হ'ব ইনফাইনিটি হ'ব 1/∞ 0 চ' এয়াৰত আছে যিহেতু আৰু আমি এয়াৰত থকাৰ কাৰণে মিউ 1 ইজিকেল 1 ধৰিছোঁ আৰু মিউ 2 ইজিকেল মিউ বুলি ধৰিছোঁ সাপোজ মিউ 2 গ্লাছৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্স মিউ 2 বুলি আমি দুটা 1 আৰু 2 ধৰিছিলোঁ আমি এতিয়া মিউ 2 ইজিকেল মিউ বুলি ধৰিছোঁ তেতিয়াহ'লে আমি মিউ 2ৰ ঠাইত কি লিখিম মিউ -1/1 অ'কে
1 by r1 minus 1 by r2. So এই পদটো 0 হৈ গ'ল তেতিয়াহ'লে আমাৰ ফাইনেল ইকুৱেশ্যনটো কি হ'ব ফাইনেল ইকুৱেশ্যনটো হ'ব 1 by f is equal mu minus 1 1 by r1 minus 1 by r2. So this is Lenzmacher's formula. Okay. Okay, here I am giving one problem. Lenzmacher formula use kori kora eta problem moi disu. Problem to hold the radial curvature of a double convex lens are 10 cm and 15 cm. তাৰমানে R1 10 cm আৰু R2 15 cm. If focal length is 12 cm, focal length দিয়া আছে, what is the refractive index of the glass? অংকটো দেখি ভয় খাব নালাগে আমি here R1 is equal 10 cm. এখানে কথা এটা আছে R2 is equal 15 cm, right? কিন্তু ইয়াৰ এটা মাইনাস হ'ব, ওকে দুইটা কিন্তু প্লাস নহ'ব, এটা মাইনাস হ'ব, ঠিক আছে? আৰু কি দিয়া আছে আৰু f দিয়া আছে, f ইকুৱেল কিমান 12 cm. তোমাক কি উলিয়াব লাগে মিউ উলিয়াব লাগে, মিউ ইকুৱেল হয়. সো ইয়াত আমি 15 টো মাইনাস ধৰিব লাগিব, কেলে ধৰিব লাগিব ডাবল কনভেক্স লেন্স মানে দুইটা সাইড এটু পার্টও কনভেক্স এটু পার্টও কনভেক্স, বোথ আর কনভেক্স. সো R1 আমি কাক ধৰিছিলোঁ এই কনভেক্স উত্তল পৃষ্ঠখনৰ ভাস ব্যাসাৰ্ধ R1 ধৰিছিলোঁ আৰু ইয়াৰ কি ধৰিছিলোঁ R2 ধৰিছিলোঁ, হয় জানো? সো R1 is equal 10, এইখিনিৰ পৰা এইখিনিলৈকে 10 আছে, ঠিকে আছে 10 cm. সো এইফালে থকাটো মাইনাস হৈ যাব যেহেতু আমি অপটিক্যাল সেন্টার O2ক আমি অরিজিন বুলি যদি ধৰো লেফটত থকাটো মাইনাস হৈ যাব. সো সিন্স আমাৰ ফৰ্মুলাটো কোনটো আমাৰ ফৰ্মুলাটো হ'ল 1 by f is equal mu minus 1 by r1 minus 1 by r2. So r2 to এইফালে আছে গতিকে এটো মাইনাসত আছে. So you put the values 1 by f is equal 1 by 12, mu is equal আমি নাজানো 1 by r10 minus আছে এটো যেটো minus 15 minus plus হৈ যাব 1 by 12 is equal mu minus 1 আমি mu উলিয়াব লাগে. So 1 by 10 plus 1 by 15. Okay, so এখানে যদি আমি করো 1 by 12 is equal mu minus 1 LCM 30 যদি লও 10 কৰিলে মানে 33 times 15 কৰিলে 2 times, right? So 1 by 12 is equal mu minus 1 5 by 30 মানে 1 by 12 mu minus 1 by 6. Okay, এখানে মই কৰি দিছো 1 by mu minus 1, ঠিক আছে মই লিখি দিছো mu minus 1 by 6. So 6 যদি দুইফালে কাটি দিয়া হয় কিমান হ'ব এফালে 2 হ'ব, 1 by 2 is equal mu minus 1. Okay, so mu is equal 1 by 2 plus 1 is equal 3 by 2, 1.5. So mu is equal 1.5. Your answer is 1.5. Okay, so this is your problem. Thank you.